নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাটৰ পুলিবোৰত সমৰ সদৃশ পৰিৱেশ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ নিউজ নাৰক ৰিপৰ্ট যোৰহাটৰ পুলিবোৰৰ পানীচুকত সমৰ সদৃশ পৰিৱেশ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ উল্লেখযোগ্য যে যোৰহাট পুলিবৰ পানীচুকত দলবদ্ধ আক্ৰমণৰ বলি হৈ নিহত হোৱা কৃষ্ণ শইকীয়াৰ মৃত্যুৰ পাছত আজি মৰণোত্তৰ পৰীক্ষাৰ পিছত সবদেলৈ গাঁৱৰ ৩ শতাধিক ৰাইজে পুষ্পেন্দু হাজৰিকাৰ বাসগৃহত অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰিবলৈ আহে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ বাধাত ৰাইজে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হয়। প্ৰশাসনে পৰিস্থিতিৰ বিষম দেখি 2 শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আমাৰ বৰ্তমান যে যুৱ শৃংখল তেওঁ যিজন লোক হত্যা কৰিলে তেওঁ বয়স খুব বেছি 25 বা 24 বছৰ হ'ব আৰু যি হত্যা কৰিলে তেওঁ খুব বেছি বয়স 30 পৰা 40 বা 35 বছৰ হ'ব আৰু তেওঁ এজন ল'ৰা এজন আছে 18 বছৰ কি 20 বছৰ হ'ব। আচলতে এই যিটো উদন্ত পৰিৱেশ সৃষ্টি হৈছে তাৰ বাবে মেইন থিং হ'ল ড্ৰাগছ মদ জুৱা। যেতিয়া এজন সুস্থিৰ মগজে এজন মানুহক হানি হুচি কেতিয়াও হত্যা কৰিব নোৱাৰে। তেওঁ নিশ্চয় হয় ড্ৰাগ আসক্ত হ'ব লাগিব, নহয় তেওঁ মদৰ আসক্ত হ'ব লাগিব, নহলে ভাঙৰ আসক্ত হ'ব লাগিব, তেতিয়া এজন মানুহক হত্যা কৰিব লাগিব। গতিকে আমি ভাবিছো এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ কৰি কঠোৰ হ'ব লাগিব। বিশেষকৈ ড্ৰাগছ মদ ভাং জুৱা এইকেইটাৰ প্ৰতি কিন্তু কঠোৰকৈ কঠোৰ যদি নহয় কিন্তু ইয়াতকৈ অনাগত দিনত ইয়াতকৈ ডাঙৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। আমাৰ ন্যায় লাগে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটাই অনুৰোধ যাতে দুখী শাস্তি দিব লাগে, তাত ফাঁচি অৰ্ডাৰ হ'ব লাগে। এটা ল'ৰা সাধাৰণ কথা এটা ল'ব লাগে, তাহাঁতৰ কাজিয়া লাগিলে তাহাঁতৰ গাড়ীখন মাৰিলে, তাহাঁতে কালি গাড়ী লৈ গৈছে, তাহাঁতৰ গাড়ীখন ভাঙিব পাৰে, ল'ৰাটো কিহৰ কাৰণে মাৰিব লাগে। আমাৰ অনুৰোধ তাৰমানে এইটোৱে অন্য একো নাই, খালি দুখীয়ে শাস্তি পাবই লাগে। আমাৰ সেইটোৱে বিচাৰিছো। এটা ল'ৰা মৰি গৈছে, আমাৰ শাস্তি সেইটোৱে দিব লাগে। শত্ৰুতা নাই, ল'ৰা দম লগাৰ পিছত তাহাঁতৰ গাড়ীখন ভাঙাৰ পিছত সি জেলো খালেগে। জেল খাই অহা বিহু 3 দিনৰ আগত আহিছে জেল খাই। সি ভাবিলে দম কাজিয়া গ'ল আৰু গৈ সেইখিনি গৈ চাগে তাহাঁতৰ ৰাস্তাত ধৰি পানি বাপেকে পিতাকে দুইটাই ধৰি গাড়ীৰ পৰা ওলাবলৈ নাপালে, এনেকে কাটিছে ল'ৰা। মই পেহীয়ে কয় আমি ন্যায় বিচাৰিছো, আমাক ন্যায় লাগে, আমাৰ ন্যায়টোহে বিচাৰিছো। দুখীয়া শাস্তি পাব লাগিব, আমাক ন্যায় লাগে। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।